নতুন এটা মিনি ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আহকচোন আজি সৰিয়হৰ সৈতে মাছৰ চৰচৰিখনকে বনাও যদিও স্কুল কলেজ বন্ধ আমাৰটো আৰু গৃহ বিভাগৰ বন্ধ নাই গতিকে আমি গৃহিণীসকলে কি বনাম কি খাম এয়াতে আমি ব্যস্ত থাকিব লগা নহয়নে ৰাতিপুৱাৰ পৰা বনোৱা খোৱা এইবিলাকতে ব্যস্ত টাবতে কেইটামান খুদ বিলাহী লাগি আছিল তাৰে কেইটামান চিঙি আনিলো আসলতে বছৰটো 12 মাহে কিনাই খাই থাকো তথাপিও কিন্তু টাবত যদি কিবা এটা হয় খুবেই ভাল লাগে একদম ফুলৰ দৰে চাই থাকো হেগিটা আৰু কিমান যে মানে আবদাৰ হেগিটা চাই তাৰ যত্ন লৈ মনটো মুকলি হৈ থাকে এয়া পিয়াজ নহৰু আদা সকলোখিনি সৰু সৰুকৈ কাটি দুটা জলকীয়াও লৈছো এটা শুকান জলকীয়া এটা কেঁচা জলকীয়া জলকীয়াটো ফালিয়ে দিও তেতিয়াহে অকমান জ্বলাটো ওলাই গতিকে এইখিনি দি প্ৰথমে ভাজি ললো অকমান ৰঙচুৱা হোৱালৈকে ভাজি লৈ ইয়াত বিলাহীও দি দিব লাগিব এটা ডাঙৰ বিলাহী লৈছো মিহি মিহিকৈ কাটি লৈছো আৰু দুটামান এয়া কণ বিলাহী আপোনালোকে কি বুলি কয় বাৰু আমি কণ বিলাহী বুলি কওঁ এইগিটাই কৈছো টাবতে লাগি আছিল বুলি আৰু এটা আলু এনেদৰে সৰু সৰুকৈ কাটি লৈছো ইয়াতে হালধি নিমখ এইখিনিটো দিব লাগিবই আলুটো কিন্তু নিদিলেও হয় দেই যেহেতু আমি সৰিয়হৰ চৰচৰি বনাম গতিকে আলুটো দিয়াটো নিজৰ কথা মই ভাল পাওঁ কাৰণে দিছো আৰু এই সকলোখিনি দি ঢাকুন মাৰি মাৰি অলপ সময় ভাজিলো অলপ সময় ভজাৰ পিছতে এয়া দেখিছেনে কোমল হৈ আহিল বিলাহীখিনি একেবাৰে কোমল হৈ গৈছে গতিকে ইয়াত আমি সৰিয়হৰ পেষ্টটো দিবই পৰা হলো সৰিয়হখিনি অলপ দেৰি তিয়াই থৈছিলো তাৰ পাছত মিক্সিত মাৰি দিলো ইয়াতে এটুকুৰা আদা আৰু এটা কেঁচা জলকীয়াও দিছো একেলগে গুটেখিনি পেষ্ট কৰাৰ পিছত ইয়াতে দি অলপ সময় ভাজিম সম্পূৰ্ণ কেঁচা গোন্ধ যোৱালৈকে আমি পানী নিদিয়াকৈ ভাজিম আৰু অকণ মাজে মাজে পানীও দি দিম আৰু এয়া দেখিছেনে সম্পূৰ্ণ ভজা হৈ গল আৰু এতিয়া অলপ গৰম পানী দি উতলিবলৈ দিম এইয়া পুৰা উতলি আছে এফালে ভাতও উতলি আছে এইফালে এইয়া এইখিনি উতলি থাকুতে ইয়াতে আকৌ এই ভজা মাছখিনি দি আৰু অলপ উতলাই দিম একেবাৰে যাতে মাছত সৰিয়হৰ পেষ্টখিনি সোমাই যায় এইয়া স্কুল কলেজ অফিস কাছাৰী যিমানেই বন্ধ নাথাকক কিন্তু আমাৰ এই গৃহ বিভাগত অলপো ছুটি নাই দেই প্ৰত্যেক দিনাই ৰন্ধা বহা কি বনাম কি খাম ইয়াতে ব্যস্ত থাকিব লগা হয় নহয়নে বাকি কামৰ ছুটি থাকিলেও ইয়াৰ আমাৰ কিন্তু ছুটি নাই গতিকে এয়া মোৰ এয়া সৰিয়হৰ তৰকাৰীখিনি হৈয়ে গল আৰু এয়া ভাত খাজু বাঢ়ি ললো ভাতৰ লগত অকণমান এয়া পেটু ভাজি বনাইছিলো পেটু ভাজি বাৰু আপোনালোকে ভাল পায়নে আমি পিছে ভালেই পাওঁ মাজে মাজে বনাও বেছি ডাঙৰ মাছৰ হলে নবনাও বাৰু লগত অকণমান ভাজি এইয়া সৰু গুটি আলু লগত এয়া লেচৰা দি এনেদৰে ভাজিছিলো আৰু অকণমান সালাডো আছে পিছে এতিয়া যিহেতু তিয়হ গাজৰ সালাডৰে বতৰ নহয়নে থেংক ইউ